নমস্কাৰ আজি হৈছে 12 নৱেম্বৰ গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিল্লীৰ বোমা বিস্ফোৰণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুছলমানসকলক লৈ কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য জুবিন গাৰ্গৰ সম্পৰ্কটো বহুত কেইটা ভয়ংকৰ মন্তব্য কৰা দেখা যায় ইয়াৰ লগতে আহি পৰিছে দিল্লীৰ ভয়ংকৰ বিস্ফোৰণৰ নতুন নতুন তথ্য এই আটাইবোৰ খবৰ আপোনালোকৰ কাৰণে বহুতে জৰুৰী এৰেবোৰ জৰুৰী খবৰ নিত পাই থাকিবলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি আজিৰ এই ভিডিঅ'টিত এটি লাইক কৰিবলৈ নাপাহৰিব লগতে প্ৰতিজন জুবিন অনুৰাগীক মই অনুৰোধ জনাম আজিৰ এই ভিডিঅ'টিৰ কমেন্টত #justice4Jubin Garg বুলি নিশ্চয় লিখিব বলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য শুনো মিয়া মুছলমানসকল উচ্ছেদৰ ভয়তহে জুবিনৰ নকলি সমৰ্থক হৈ আছে হয় দিল্লীত ভয়ংকৰ বোমা বিস্ফোৰণৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি বহুত কেইটা বিস্ফোৰক মন্তব্য কৰা দেখা যায় কি মন্তব্য কৰে আটাইবোৰ আপোনালোকৰ আগত তুলি ধৰিছো ভিডিঅ'টি অলপ স্কিপ নকৰাকে শেষলৈকে চাব মিয়া মুছলমান জুবিনৰ নকলি সমৰ্থক মিয়া মুছলমানসকল উচ্ছেদৰ ভয়তহে জুবিনৰ নকলি সমৰ্থক হৈ আছে এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমানসকলে ধৰ্মসভাত জুবিন গাৰ্গৰ ফটো কৰবাত ৰাখিছেনে বুলি প্ৰশ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জুবিন গাৰ্গ অসমীয়া ৰাইজৰ সম্পত্তি অসমীয়া ৰাইজে জুবিন গাৰ্গক জীয়াই ৰাখিব মিয়া মুছলমানে 2 বছৰ মানৰ পিছত জুবিনক পাহৰি যাব জুবিন গাৰ্গ যাৰ তাৰ ওচৰতেই থাকিব মিয়া মুছলমানৰ ওচৰত নাথাকে জুবিন গাৰ্গ যাৰ নহয় তাৰ ওচৰত কিয় থাকিব মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হয় এনেদৰে মন্তব্য কৰে জুবিন গাৰ্গক লৈ মুখ্যমন্ত্ৰীয়ে ইয়াৰ পিছতেই দিল্লীৰ ভয়ংকৰ বোমা বিস্ফোৰণক লৈও কেইবাটাও মন্তব্য কৰা দেখা যায় সবিশেষ জনাইছো দিল্লীত বিস্ফোৰণ অসমত উল্লাস হয় দিল্লীত বিস্ফোৰণৰ পিছতে অসমত উল্লাস দেখা পাইছে মিয়া মুছলমানৰ মাজত কাইলৈৰ পৰা বহুত কেইজন গ্ৰেপ্তাৰ হোৱাৰ কথা মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে দিল্লীৰ কাণ্ডক লৈ অসমত গ্ৰেপ্তাৰ হ'ব পাৰে বহু লোক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য ফেচবুকত একাংশই দিল্লীৰ ঘটনাক লৈ আদৰণি জনাইছে দিল্লীৰ কাণ্ডক লৈ অসমত গ্ৰেপ্তাৰ হ'ব পাৰে বহু লোক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰক মন্তব্য ফেচবুকত একাংশই দিল্লীৰ ঘটনাক লৈ আদৰণি জনাইছে আন একাংশই উল্লাসেৰে সমৰ্থন জনাইছে তাৰ মানে এই সকল ব্যক্তিয়ে সন্ত্ৰাসবাদক সমৰ্থন কৰে এই সকল ব্যক্তিৰ পৰিচয় আমি সন্ধান চলাই আছো প্ৰয়োজন হলে সেই সকল ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিম অসমত সন্ত্ৰাসবাদে কোনো কাৰণতে মূৰ দাঙি উঠিব নোৱাৰিব তাৰ কাৰণে আমি কঠোৰৰ পৰা কঠোৰ হ'ব লাগিব আৰক্ষী সঞ্চালক প্ৰধানক গ্ৰেপ্তাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যবাসীক দিবলৈছো আন এক ভয়ংকৰ খবৰ ডাঙৰ খবৰ আকৌ কপিব দেশ হয় ইতিমধ্যে হাই এলাৰ্ট জাৰি হৈছে দিল্লীৰ বিভিন্ন প্ৰান্তত হয় কি নতুন খবৰ আহিছে আপোনালোকক মই তুলি ধৰিছো 3 দিনলৈ বন্ধ কৰি দিয়া হৈছে লালকিল্লাৰ মেট্ৰো ষ্টেচন বন্ধ কৰি দিয়া হৈছে পৰ্যটকৰ বাবে লালকিল্লা দৰ্শন বিমানবন্দৰ ৰেলৱে ষ্টেচনত বৃদ্ধি কৰি দিয়া হৈছে নিৰাপত্তা দেশৰ ধৰ্মীয় স্থান পৰ্যটনস্থলীতো কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা ৰুদ্ৰদাৰ বৈঠকৰ বাবে নিমন্ত্ৰণ দেশৰ শীৰ্ষ বিষয়া গৃহমন্ত্ৰী অমিত শাহৰ অধ্যক্ষতাত এই বৈঠক গৃহ সচিব চোৰাংচোৱা সংস্থাৰ মুৰব্বী এনআইৰ মুৰব্বী দিল্লীৰ আৰক্ষী আয়ুক্তৰ সৈতে বৈঠক কৰ্তব্য ভৱনত অনুষ্ঠিত হৈছে এই বৈঠক ৰাজপথত নিষিদ্ধ ৰেলী সমদল প্ৰতিবাদ বিএনএছৰ 163 ধাৰা জাৰি হৈছে গুৱাহাটী মহানগৰীত হয় ৰাজ্যবাসীসকল আপোনালোকক আন এক ডাঙৰ খবৰ দিবলৈছো সকলো ধৰণৰ ৰেলী সমদল মাৰাথন নিষিদ্ধ ঘোষণা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিষিদ্ধ কৰিলে প্ৰশাসনে ৰেলী সমদল কৰিলেই বিএনএছৰ অধীনত লোৱা হ'ব কঠোৰ ব্যৱস্থা বিএনএছৰ 163 ধাৰা অনুসৰি নিৰ্দেশনা জাৰি প্ৰশাসনৰ আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ গুৱাহাটীত কঠোৰ নিৰ্দেশনা
নিয়ম উলংঘা কৰিলেই BNSৰ 223 নং ধাৰা মতে বিঘা হ'ব কঠোৰ শাস্তি মহানগৰৰ উপ আৰক্ষী আয়ুক্ত ইমদাদ আলীৰ নিৰ্দেশনা জাৰি সকলো ধৰণৰ ৰেলী সমদল মাৰাথন নিষিদ্ধ ঘোষণা কৰা হৈছে ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে আহি পৰিছে এক ডাঙৰ খবৰ এটা ভাল খবৰ চৰকাৰে দি আছে ই-ৰিক্সা আৰু মপেড হয় চৰকাৰে ইতিমধ্যে সংখ্যালঘু জনতাক ই-ৰিক্সা আৰু মপেড দি আছে কেনেকৈ আপুনিও লাভ কৰিব এই মপেড আৰু ই-ৰিক্সা তাৰ সবিশেষ ভিডিঅ' আনিছোঁ ভিডিঅ'টি অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব দৰিদ্ৰ প্ৰতিটো সংখ্যালঘু পৰিয়ালে পাব সম্পূৰ্ণ বিনামূলীয়াকৈ ই-ৰিক্সা আৰু মপেড কি নথিপত্ৰ লাগিব সবিশেষ জানক ভিডিঅ'টি অলপো স্কিপ নকৰিব চৰকাৰে দি আছে ই-ৰিক্সা আৰু মপেড দৰিদ্ৰ প্ৰতিটো সংখ্যালঘু পৰিয়ালে পাব সম্পূৰ্ণ বিনামূলীয়াকৈ কি নথিপত্ৰ লাগিব চাই লওক দৰিদ্ৰ সংখ্যালঘু জনতাৰ বাবে নিশ্চিতভাৱে ডাঙৰ খবৰ এয়া এটা ভাল খবৰ সমগ্ৰ অসমতে বিতৰণ কৰা হ'ব বিনামূলীয়া ই-ৰিক্সা আৰু মপেড শীঘ্ৰেই সাজু কৰক নথিপত্ৰ আপোনাক লাগিব আয়ৰ প্ৰমাণপত্ৰ পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পাছপোৰ্ট সাইজ ফটোগ্ৰাফ চলি আছে আবেদন প্ৰক্ৰিয়া সংগ্ৰহ কৰক আবেদনৰ ফৰ্মখন সংগ্ৰহ কৰি কেনেকৈ কৰিব পূৰণ সবিশেষ জানক বাৰ্ষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ পৰা বিতৰণ কৰা হ'ব বিনামূলীয়া ই-ৰিক্সা আৰু মপেড প্ৰতিগৰাকী দৰিদ্ৰ লোককে স্বাৱলম্বিতাৰ বাবে দিয়া হ'ব বিনামূলীয়া ই-ৰিক্সা আৰু মপেড 30 নৱেম্বৰৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব বিনামূলীয়া ই-ৰিক্সাৰ ফৰ্ম ডিসেম্বৰ মাহত কৰা হ'ব আবেদনকাৰীৰ অনলাইন ৰেজিষ্ট্ৰেচন কি নথিপত্ৰ লাগিব সবিশেষ জানক ভিডিঅ'টি অলপো স্কিপ নকৰিব চৰকাৰে দি আছে ই-ৰিক্সা আৰু মপেড দৰিদ্ৰ প্ৰতিটো সংখ্যালঘু পৰিয়ালে পাব সম্পূৰ্ণ বিনামূলীয়াকৈ কি নথিপত্ৰ লাগিব চাই লওক দৰিদ্ৰ সংখ্যালঘু জনতাৰ বাবে নিশ্চিতভাৱে ডাঙৰ খবৰ এয়া এটা ভাল খবৰ সমগ্ৰ অসমতে বিতৰণ কৰা হ'ব বিনামূলীয়া ই-ৰিক্সা আৰু মপেড শীঘ্ৰেই সাজু কৰক নথিপত্ৰ ফৰ্মখন সংগ্ৰহ কৰি কেনেকৈ কৰিব পূৰণ সবিশেষ জানক বাৰ্ষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ পৰা বিতৰণ কৰা হ'ব বিনামূলীয়া ই-ৰিক্সা আৰু মপেড প্ৰতিগৰাকী দৰিদ্ৰ লোককে স্বাৱলম্বিতাৰ বাবে দিয়া হ'ব বিনামূলীয়া ই-ৰিক্সা আৰু মপেড 30 নৱেম্বৰৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব বিনামূলীয়া ই-ৰিক্সাৰ ফৰ্ম ডিসেম্বৰ মাহত কৰা হ'ব আবেদনকাৰীৰ অনলাইন ৰেজিষ্ট্ৰেচন ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে আহি পৰিছে এক ডাঙৰ খবৰ এটা ভাল খবৰ চৰকাৰে দি আছে ই-ৰিক্সা আৰু মপেড হয় চৰকাৰে ইতিমধ্যে সংখ্যালঘু জনতাক ই-ৰিক্সা আৰু মপেড দি আছে কেনেকৈ আপুনিও লাভ কৰিব এই মপেড